প্ৰিয় বন্ধুসকল, ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ নামেৰে জনাজাত আমাৰ অসমৰ এখন ধুনীয়া অভয়াৰণ্যৰ ভিডিঅ' দেখুৱাবলৈ আজি আমি আহিছোঁ সেই বিশেষ স্থানলৈ। অসমখন কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যৰে ভৰপূৰ হৈ আছে। অসমৰ 17খন অভয়াৰণ্যৰ ভিতৰত এখন ধুনীয়া অভয়াৰণ্য হৈছে পবিতৰা অভয়াৰণ্য। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত্বত মৰিগাঁও জিলাত অৱস্থিত। এই অভয়াৰণ্যখন এখন অতি ধুনীয়া অভয়াৰণ্য। গতিকে আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক পবিতৰা অভয়াৰণ্যৰ সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। আপোনালোকে দেখিছে কিদৰে পবিতৰা অভয়াৰণ্যৰ কাষতে এয়া ইমান সেউজীয়া দৃশ্য। চাওকচোন ভিডিঅ'টো শেষলৈকে চাওক। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ পবিতৰা অভয়াৰণ্যৰ কাষতে কি ধুনীয়া এক দৃশ্য। কিন্তু ইয়াতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমি খেতিপথাৰৰ মাজত, এই পথাৰডৰাৰ মাজত চাওক কেইটামান টঙি ঘৰ বনাই থোৱা হৈছে জীৱ জন্তুবিলাক আহি যাতে পথাৰৰ শস্য নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে এই ঘৰকেইটা বনাই থৈছে চাওক। আৰু এতিয়া বহাগ বিহু সমাগত অৰ্থাৎ চ'ত মাহ চলি আছে, কিন্তু চ'ত মাহতো এনেকুৱা সেউজীয়া দৃশ্য খুবেই কমহে দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে গুৱাহাটী মহানগৰীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ আহিলে এই সেউজীয়াখিনি আনন্দ উপভোগ কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে দেখিলে কিদৰে পবিতৰা অভয়াৰণ্যৰ কাষতে ইমান সুন্দৰ দৃশ্য আছে। আমি আপোনালোকক এতিয়া দেখুৱাইছোঁ পবিতৰা অভয়াৰণ্যলৈ যোৱা ৰাস্তাটোৰ পৰাই জীৱ জন্তুবিলাকক আমি দেখুৱাই আছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে ইয়াতে মুকলি পথাৰতে গড় চৰি আছে। আৰু বিশেষভাৱে পবিতৰা অভয়াৰণ্যখন গড়ৰ কাৰণে বিখ্যাত এখন অভয়াৰণ্য। আমি আপোনালোকক মূল ৰাস্তাৰ পৰা পবিতৰা অভয়াৰণ্যৰ এই দৃশ্য দেখুৱাই আছোঁ। গতিকে বহুতেই সেইকাৰণে ক'ব বিচাৰে যে পবিতৰা অভয়াৰণ্যৰ ভিতৰলৈ যোৱাতকৈ পবিতৰা অভয়াৰণ্যৰ মাজেদি যোৱা ৰাস্তাটোৰ পৰাই পবিতৰা অভয়াৰণ্যৰ জীৱ জন্তুবিলাকক দেখিবলৈ পোৱা যায়। গতিকে কিয়নো টকা খৰচ কৰি পবিতৰা অভয়াৰণ্যৰ ভিতৰলৈ যাব লাগে। গতিকে যিয়েই নহওক কিয় আমি আপোনালোকক পবিতৰা অভয়াৰণ্যৰ ৰাস্তাৰ পৰাও যে ইয়াত থকা জীৱ জন্তু বিশেষভাৱে গড় দেখিবলৈ পোৱা যায় সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপোনালোকে এয়া দেখিবলৈ পাইছে আমি মূল ৰাস্তাৰ পৰা আপোনালোকক অভয়াৰণ্যখনৰ কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আমি এই অভয়াৰণ্যখনত জীপ চাফাৰী কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰীৰ পৰা আমি আপোনালোকক পবিতৰা অভয়াৰণ্যৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাই থাকিম। এতিয়া আমি পবিতৰা অভয়াৰণ্যত প্ৰৱেশৰ কাৰণে আহিছোঁ। পিকনিকৰ যিটো স্পট আছে আমি সেইফালে আহিলোঁ, কিন্তু আমি ভুল পথেৰে আহিলোঁ। পিছত আমি আপোনালোকক জনাম শুদ্ধ পথ কোনফালে আছিলে। এতিয়া আমি আপোনালোকক ইয়াতে আহি দেখুৱাই লৈছোঁ হাডুক হেংগিং ব্ৰিজ বুলি এখন ওলমা দলং ইয়াতে নিৰ্মাণ কৰি থোৱা হৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে আজি বা এই হাডুক ব্ৰিজখন কেইদিনমান হ'ল বন্ধ কৰি থোৱা হৈছে ইয়াৰ মেইনটেনেঞ্চৰ কাৰণে। যিয়ে নহওক কিয় আমি আপোনালোকক এই হেংগিং ব্ৰিজখন দেখুৱাব নোৱাৰিলোঁ যদিও ইয়াতে থকা জলাশয় আমি আপোনালোকক দেখুৱাম তথা ইয়াতে থকা চৰাই চিৰিকটি আমি আপোনালোকক দেখুৱাম। বন্ধুসকল, আমি যি পথেৰে ইয়ালৈ সোমালোঁ সেই পথেৰে আহোঁতে আমি 100 টকা দিব লগা হ'ল, যিহেতু সেই পথেৰে পিকনিকৰ স্পটলৈ অহাৰ ৰাস্তা বুলি আমাক জনালে। কিন্তু যদি আমি মূল গেটেৰে আহিলোহেঁতেন আমাৰ সেই 100 টকা আমি ভৰিব লগা নহ'লেহেঁতেন। যিয়ে নহওক কিয় আমি আহি অভয়াৰণ্যখনত উপস্থিত হ'লোঁ আৰু আমি আপোনালোকক এতিয়া দেখুৱাইছোঁ হাডুক হেংগিং ব্ৰিজ। যদিও আমি এই হেংগিং ব্ৰিজখনত যাব নোৱাৰিলোঁ, মেইনটেনেঞ্চৰ কাৰণে বন্ধ হৈ আছে, তথাপি আমি আপোনালোকক ইয়াত দেখুৱাই লৈছোঁ পবিতৰা অভয়াৰণ্যৰ যি জলাশয় আছে, যি বিল আছে সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ। গতিকে বন্ধুসকল, আপোনালোকেও পবিতৰা অভয়াৰণ্য ভ্ৰমণৰ কাৰণে আহিব পাৰে আৰু এই অভয়াৰণ্যখনৰ যি সুন্দৰ দৃশ্য আছে সেয়া আপোনালোকে উপভোগ কৰিব পাৰে। এতিয়া আমি ইয়াতে জীপ চাফাৰী কৰিবৰ কাৰণে টিকেট কাউণ্টাৰত আমি টিকেট কৰিবলৈ আহিছোঁ। আপুনি যদি 2জন ব্যক্তি আহে 430, 3জন আহিলে 495, এনেকৈ আপোনালোকে 6জন আহিলে 690 টকা দি টিকট কৰিব লাগিব। তাৰপিছত আপুনি জীপ কাউণ্টাৰত গৈ 1800 টকা দি জীপ চাফাৰীৰ কাৰণে জীপ বুকিং কৰিব লাগিব। তেতিয়াহে আপোনালোকে ইয়াতে জীপ চাফাৰী কৰাৰ সুবিধা লাভ কৰিব। এতিয়া আমি এয়া
জীপ চাফাৰী আৰম্ভ কৰিছোঁ আমি। আপোনালোকে নিশ্চয় এই ৰাস্তাটো দেখি ভাবিছে এই ৰাস্তাটোৰে জানো অভয়াৰণ্যলৈ যাব পাৰি, কিন্তু সেয়া নহয়। আমি আহি ইয়াতে যি ফৰেষ্টৰ আছে তেওঁলোকক টিকট দেখুৱালোঁ আৰু ইয়াৰ লগে লগে আৰম্ভ হৈ গ'ল আমাৰ পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী। আপোনালোকে কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ বন্ধুসকল নাপাহৰিব। গতিকে আমি আপোনালোকক এতিয়া দেখুৱাবলৈ গৈ আছোঁ পবিতৰা অভয়াৰণ্যৰ ভিতৰ ভাগৰ দৃশ্য। ইয়াতে থকা যিখন বিল আছে সেই বিলখন আমি দেখুৱাম। ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই, পৰিভ্ৰমী চৰাই ইয়াতে আছে। পবিতৰা অভয়াৰণ্যখন মূলতঃ চৰাইৰ কাৰণে এখন বিখ্যাত অভয়াৰণ্য আৰু ইয়াতে প্ৰায় 373বিধ প্ৰজাতিৰ বিভিন্ন চৰাই ইয়াতে আছে বুলি আমি গম পাইছোঁ। তথাৎ প্ৰায় 2000বিধ চৰাই বিভিন্ন সময়ত ইয়াতে প্ৰব্ৰজন কৰি ইয়ালৈ আহে, অৰ্থাৎ মাইগ্ৰেটৰী বাৰ্ডছ ইয়ালৈ আহে। চাওকচোন কি ধুনীয়াকৈ ইয়াতে এই চৰাইবিলাক চৰি আছে। গতিকে আপোনালোকে যদিহে পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰোঁ বুলি ভাবে তেতিয়াহ'লে নিশ্চয় আহিব পাৰে। পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক যি দৃশ্য আছে সেয়া আপোনালোকে উপভোগ কৰিব পাৰে। এয়া চাওক, পবিতৰা অভয়াৰণ্যৰ যি জলাশয় আছে, বিল আছে, সেই বিলত এই চৰাইবিলাকে আনন্দ মনেৰে সিহঁতে ফূৰ্তি কৰি আছে। এতিয়া বন্ধুসকল আমি আগবাঢ়িছোঁ অভয়াৰণ্যখনৰ ভিতৰলৈ। গতিকে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ জীপ চাফাৰী আমি। এইখিনিতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদি জীপ চাফাৰী কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে দিনৰ 11টা বজালৈকে জীপ চাফাৰী কৰিব পাৰিব। 11টা বজাৰ পৰা 1টা বজালৈকে জীপ চাফাৰী বন্ধ হৈ থাকে। এয়া যে দেখিছে ইয়াতে কালভাৰ্ট যি আছিলে, সেই কালভাৰ্ট ব্ৰহ্মপুত্ৰৰ পানীয়ে ইয়াতে উটুৱাই লৈ গ'ল বুলি আমাক জানিবলৈ দিছে। যিহেতু পবিতৰা অভয়াৰণ্যত বাৰিষা, ব্ৰহ্মপুত্ৰৰ পানীয়ে বানপানীৰ সৃষ্টি কৰে, সেয়েহে পবিতৰা অভয়াৰণ্যখনো বাৰিষা বানপানীৰ কবলত পৰা দেখিবলৈ পোৱা যায়। গতিকে বন্ধুসকল, আপোনালোকে গুৱাহাটী মহানগৰীৰ পৰা 40 কিলোমিটাৰ দূৰত এই পবিতৰা অভয়াৰণ্যলৈ আহিব পাৰে। নগাঁও তথা মৰিগাঁও জিলাৰ পৰা আপোনালোকে ইয়ালৈ অহাৰ যাতায়াতৰ খুব সুন্দৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, দেখিবলৈ পাব পবিতৰা অভয়াৰণ্যৰ ধুনীয়া দৃশ্যসমূহ। আমি আকৌ আপোনালোকক দেখুৱাইছোঁ কিছুমান চৰাই ইয়াতে জলাশয়ত আছে। গতিকে এনেকুৱা দৃশ্যৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি জনাত পবিতৰা অভয়াৰণ্যত প্ৰায় 107টা গড় আছে বুলি আমাক জনাইছে আৰু পবিতৰা অভয়াৰণ্য হৈছে একমাত্ৰ অভয়াৰণ্য বিশ্বৰ ভিতৰত য'ত গড়ৰ ঘনত্ব সৰ্বাধিক, অৰ্থাৎ কম ঠাইতে সৰ্বাধিক গড় বাস কৰি আছে। এই যে আপোনালোকে ইয়াতে ঘৰসমূহ দেখিলে, পবিতৰা অভয়াৰণ্যৰ কাষৰে এই ঘৰসমূহ, আৰু আমাক ইয়াত জানিবলৈ দিয়া মতে পবিতৰা অভয়াৰণ্যৰ বহু মাটি ইয়াৰ কাষৰ স্থানীয় জনসাধাৰণে অভয়াৰণ্যখনৰ কাৰণে এৰি দিছে। ইয়াৰ ভিতৰত বহু ম্যাদী মাটিও আছে বুলি আমাক কৈছে। গতিকে পবিতৰা অভয়াৰণ্যৰ কাষৰ জনসাধাৰণে অভয়াৰণ্যখনৰ কাৰণে নিজৰ মাটি এৰি দি তেওঁলোকে প্ৰকৃতি সংৰক্ষণৰ এক সুন্দৰ দৃষ্টান্ত দেখুৱাই দিছে। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এই ভিডিঅ'ত আমি আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাম। আমি হয়তো গঁড় দেখিবলৈ পাম, বনৰীয়া ম'হ আছে, ইয়াতে বনৰীয়া শিয়াল আমি দেখিবলৈ পাম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ চেনেলৰ আন ভিডিঅ'সমূহ চাই লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আমি এতিয়া পবিতৰা অভয়াৰণ্যৰ মাজভাগলৈ যাত্ৰা কৰি আছোঁ। আপোনালোকে পবিতৰা অভয়াৰণ্য ভ্ৰমণলৈ আহিবলৈ হ'লে অনলাইন টিকট আগতীয়াকৈ কৰি ল'ব পাৰে। আমি যেতিয়া ইয়াতে টিকট কৰিবলৈ আহিছোঁ, নেটৱৰ্কৰ অসুবিধাৰ কাৰণে আমি বহুত দেৰি ৰ'ব লগা হ'ল। গতিকে আপোনালোকে সেইকাৰণে আমি আহ্বান জনাইছোঁ, আপোনালোকে যদি অভয়াৰণ্য ভ্ৰমণ কৰিবলৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ অনলাইনৰ মাধ্যমৰ ইয়াৰ টিকট কৰি ল'ব। অন্যথা ইয়াত আহি আপোনালোকে বহু সময় ৰ'ব লগা হ'ব পাৰে। আমি প্ৰায় 1 ঘণ্টা সময়ত টিকেট কাউণ্টাৰত ৰ'ব লগা হৈছিলে। গতিকে অসম চৰকাৰে এই বিষয়টো ধ্যান দিব লাগে। যিহেতু পৰ্যটক যদি বাহিৰৰ পৰা আহি 1 ঘণ্টা সময় টিকেট কাটিবৰ কাৰণে ৰ'ব লগা হয়, তেতিয়াহ'লে কোনো পৰ্যটকৰ কাৰণে
ভাল কথা নহয়। গতিকে আমি আপোনালোকক এতিয়া পবিত্ৰ অভয়াৰণ্যৰ ভিতৰৰ দৃশ্য দেখুৱাই আছোঁ, এই আপোনালোকে চাওক। যদি পবিত্ৰ অভয়াৰণ্যখনৰ মাটিকালি 38 বৰ্গ কিলোমিটাৰ, কিন্তু এই অভয়াৰণ্যখনতে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ঘনত্বত গড় পোৱা যায়, অৰ্থাৎ কম ঠাইত সৰ্বাধিক গড় এইখন অভয়াৰণ্যতে মাত্ৰ পোৱা যায়। গতিকে সেইকাৰণেই পবিতৰা অভয়াৰণ্য পৃথিৱীৰ বিখ্যাত। লগতে পবিতৰা অভয়াৰণ্যৰ যি সেউজীয়া দৃশ্য তথা বিভিন্ন যি চৰাইসমূহ আছে, ইয়াৰ স্থানীয় চৰাই আৰু পৰিভ্ৰমী চৰাই, সেইকাৰণে পবিতৰা অভয়াৰণ্যৰ প্ৰকৃতি জগতত সুন্দৰ নাম আছে। এতিয়া চাওক, আমি এটা গঁড়ৰ সন্মুখত দেখা পালোঁ। কি আনন্দ মনেৰে গঁড়টোৱে ঘাঁহ খাই আছে। যদিও গঁড়টো দেখি আমাৰ যিমান ভাল লাগিছে, গঁড়টো দেখি মনত ভয়ো লাগিছে। যদি সেই গঁড়টোৱে গাড়ীখনতে খুন্দা মাৰি দিয়ে কি হ'ব বুলি আমাৰ মনত ভয়ো সোমাইছে। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি গৈছোঁ যদিও ইমান ওচৰৰ পৰা গঁড় দেখিবলৈ পোৱা নাছিলোঁ। ইতিমধ্যে ইয়াতে গঁড়ে গাড়ী খুন্দোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। সেয়েহে আমাৰ গঁড়টো দেখি কিছু ভয় নলগাও নহয়। যিহেতু ই বন্যজীৱ, সেইকাৰণে ইয়াৰ পৰা সাৱধান হোৱাটো আৱশ্যক। কিন্তু ইয়াৰ জীপ চাফাৰী চলোৱা ব্যক্তিসকলে জনাইছে যে সাধাৰণতে গড় বা বনৰীয়া জন্তুৱে আক্ৰমণ নকৰে। আৰু তেওঁলোকে আন এটা কথা ক'লে যে যিসকল পৰ্যটক ইয়ালৈ আহে, পৰ্যটকসকলে বোলে এই জীৱ জন্তুবিলাক দেখিবলৈ তেওঁলোকৰ ভাগ্য লাগে। কি কাৰণে ক'লে আমি নাজানো, যে আপুনি হয়তো বুজিব পাৰিছে বা আমিও হয়তো বুজিব পৰা নাই কিয় এই কথাষাৰ ক'লে, যে কেতিয়াবা বহু পৰ্যটক আহে কিন্তু তেওঁলোকে জীৱ জন্তু নেদেখে। আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো গঁড় চাবলৈ যোৱা বা হাতী আদি চাবলৈ যোৱা পৰ্যটকসকলে কেতিয়াবা নেদেখোঁ বুলি তেওঁলোকে কয়। আৰু বাঘ দেখাটোতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুত এক জটিল কাম বুলি কোৱা হয়। গতিকে পবিতৰা অভয়াৰণ্যত 107টা গড়ৰ ভিতৰত আমি কেইটা গড় দেখোঁ তাকে আজি আমি চাম। 107টা গড় আছে। 107টা গড়ৰ ভিতৰত আমি 10টামান গড় দেখিম নে নাই তাকে আমি আজি চাম। তেওঁ যি কথা ক'লে যে বন্য জীৱ জন্তু দেখিবলৈ বোলে ভাগ্য লাগে। কি ভাগ্য লাগে, আমাৰ ভাগ্য কেনেকুৱা যে আমি চাম 107টা গড়ৰ কেইটা গড়নো আমি আজি দেখিবলৈ পাওঁ। ঠিক সেইদৰে বনৰীয়া ম'হ ইয়াতে আছে। 22বিধ ডাঙৰ জন্তু ইয়াতে পোৱা যায়। সেই বিষয়ে আমাক এই জীপ চাফাৰী যিজন ব্যক্তি আছে তেওঁ আমাক জনাইছে। আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। আৰু আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই পবিতৰা অভয়াৰণ্যৰ যি সুন্দৰ দৃশ্য আছে, সেই সুন্দৰ দৃশ্য আপোনালোকে উপভোগ কৰক। বন্ধুসকল, ইয়াৰ লগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদি পবিতৰা অভয়াৰণ্য ভ্ৰমণলৈ আহোঁ বুলি ভাবিছে, তেতিয়াহ'লে তাৰ কাৰণে উপযুক্ত সময় হৈছে ডিচেম্বৰ, জানুৱাৰী মাহ বা নৱেম্বৰ মাহতো আপোনালোক আহিব পাৰে। কিন্তু ফেব্ৰুৱাৰী, মাৰ্চৰ শেষৰ ফালে পবিতৰা অভয়াৰণ্যৰ যি সেউজীয়া অতি সুন্দৰ দৃশ্য থাকে সেয়া ক্ৰমান্বয়ে নাইকিয়া হৈ যায় বুলি আমাক জানিবলৈ দিছে। গতিকে আপোনালোকে পবিতৰা অভয়াৰণ্য ভ্ৰমণৰ কাৰণে ডিচেম্বৰ, জানুৱাৰী মাহত আপোনালোকে আহিব পাৰে। তেতিয়া আপোনালোকে মুখ্যতঃ ইয়ালৈ যিবিলাক পৰিভ্ৰমী চৰাই আহে সেই পৰিভ্ৰমী চৰাইবিলাকো দেখিবলৈ পাব। এতিয়া পৰিভ্ৰমী চৰাইৰ সংখ্যা লাহে লাহে কমিছে। গৰম দিন অহাৰ লগে লগে এই চৰাইবিলাক ইয়াৰ পৰা গুচি গৈছে। গতিকে আপোনালোকে পবিতৰা অভয়াৰণ্যৰ সকলো দিশ বা অতি সুন্দৰ দৃশ্য চৰাইসমূহ দেখিবৰ কাৰণে হ'লে আপোনালোকে জানুৱাৰী বা ডিচেম্বৰ, নৱেম্বৰ মাহতো আহিব পাৰে। এয়া চাওক, আমি আকৌ এটা গড় দেখিছোঁ। এটা গড় আমি ইয়াতে দেখিছোঁ। আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ পৰা আপোনালোকক এই দৃশ্য দেখুৱাই আছোঁ। গতিকে এতিয়ালৈকে আমি 2টা গড়ৰ দৰ্শন হোৱাৰ আমাৰ সৌভাগ্য হৈছে। এই আহিছে ওচৰতা তহঁতক চাব আহিছোঁ, ওচৰলা। এয়া চাওক কি সুন্দৰভাৱে গড়টোৱে ঘাঁহ খাই আছে। যদিও গড়টো দেখি যিমানে ভাল লাগিছে, মনত ভয় ভাৱ আছে। আপোনালোকক ক'লোৱে যে আগতে গড়ে ইয়াতে গাড়ীলৈ খেদি আহিছে বুলি আমি জানিব পাৰিছোঁ। আৰু এজন টেম্পুৱালাক আজিৰ পৰা প্ৰায় 2 মাহমান আগতে গড়ে খেদি ইয়াতে হত্যা কৰিছে। অৱশ্যে সেই ঘটনা বাহিৰত সংঘটিত হৈছিলে অভয়াৰণ্যখনৰ।
এইদৰে আমি আগবাঢ়িছোঁ ক্ৰমশ পবিতৰা অভয়াৰণ্যখনৰ ভিতৰ ভাগলৈ। বন্ধুসকল, আপোনালোকে যদি এই অভয়াৰণ্যলৈ আহিব খোজে তেতিয়াহ'লে আমি ক'লোৱেই ইতিমধ্যে যে আপোনালোকে দিনৰ 11 বজালৈকে আৰু 1টা বজাৰ পৰা পিছবেলা আপোনালোকে জীপ চাফাৰী কৰিব পাৰিব। আপোনালোকে যদি হাতী চাফাৰী কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কিন্তু ৰাতিপুৱা 6 বজাতে আহিব লাগিব। আৰু পবিতৰা অভয়াৰণ্যৰ আশে পাশে বিভিন্ন কিছুমান ৰিজৰ্ট আছে ইয়াতে, আপোনালোকে সেই ৰিজৰ্টসমূহতো আহি থাকিব পাৰে আৰু পুৱা 6 বজাত আপোনালোকে জীপ চাফাৰী কৰি পবিতৰা অভয়াৰণ্যখনৰ যি ধুনীয়া দৃশ্য আছে, মনোমোহা দৃশ্য আছে, তাক আপোনালোকে উপভোগ কৰিব পাৰে। গতিকে এইদৰে আমি অভয়াৰণ্যখনৰ ভিতৰ ভাগলৈ ক্ৰমশ আগবাঢ়ি আহিছোঁ। গতিকে আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ'টো শেষলৈকে। এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব পবিতৰা অভয়াৰণ্যখনৰ বিভিন্ন সুন্দৰ দৃশ্যবিলাক, ইয়াৰ জীৱ জন্তুবিলাক, চৰাই চিৰিকটিবিলাক আপোনালোকে দেখিবলৈ পাব। আহি আমি আকৌ এটা গড় দেখিছোঁ। এয়া আমি আপোনালোকক গড়টো দেখুৱাইছোঁ, চাওক। গড়টো আমাৰ ফালে চাই আছে। এই ভাই আহি যায়, ওচৰতা। তহঁতক চাবৰ কাৰণে আমি ইমান টকা খৰচ কৰিছোঁ, ওচৰত আহি যা। গতিকে যেতিয়া বনৰীয়া জীৱ জন্তু এটা দেখিবলৈ পোৱা যায়, মনটো যিমানেই ভাল লাগে, কিন্তু মনত এক ভয় ভাৱ নথকাও নহয়। ই সঁচাকৈ আমাৰ ওচৰৰ ফালে আহিছে, আপোনালোকে চাওক। আহি যা, ওচৰৰ পৰা চাম, আহি যা। লাহে গড়টো আমাৰ ফালে আহি আছে। গাড়ীখনৰ ড্ৰাইভাৰক আমি কৈছোঁ যে ইয়াৰ পৰা আগুৱাই নিবলৈ। গড় চাবলৈ আহিও গড়টো দেখিছোঁ যদিও কিন্তু মনত ভয় আছে, যদি ই খেদি আহে কি হ'ব। কিন্তু নিশ্চিতভাৱে খেদি নাহে, তথা যি ওখ আমি ৰাস্তাত আছোঁ ই তালৈ উঠিব নোৱাৰে। গতিকে সেইফালৰ পৰা আমাৰ চিন্তা নাই, তথাপিও এক ভয় নথকা নহয়। গতিকে আপোনালোকে যিসকলে গড় দেখিছে, গড় দেখি আপোনালোকৰ ভয় লাগিছিলে নাই কমেণ্টত আপোনালোকে জনাব। যদি আমি কাজিৰঙালৈ গৈছিলোঁ, কিন্তু কাজিৰঙাত ইমান ওচৰৰ পৰা গড় দেখাৰ কিন্তু সৌভাগ্য হোৱা নাছিলে। যিয়ে নহওক পবিতৰা অভয়াৰণ্যত আহি অতি ওচৰৰ পৰা আমি গড় দেখিবলৈ পালোঁ। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই পবিতৰা অভয়াৰণ্যখনৰ ভিতৰৰ দৃশ্যসমূহ চাই আনন্দ লাভ কৰক। যদি আমি কাজিৰঙালৈ গৈছিলোঁ, কিন্তু কাজিৰঙাত ইমান ওচৰৰ পৰা গড় দেখাৰ কিন্তু সৌভাগ্য হোৱা নাছিলে। যিয়ে নহওক পবিতৰা অভয়াৰণ্যত আহি অতি ওচৰৰ পৰা আমি গড় দেখিবলৈ পালোঁ। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই পবিতৰা অভয়াৰণ্যখনৰ ভিতৰৰ দৃশ্যসমূহ চাই আনন্দ লাভ কৰক। এতিয়া আমি এটা বনৰীয়া গাহৰি দেখিছোঁ ইয়াতে। আৰু আমাৰ যিজন জীপ চাফাৰীৰ ব্যক্তি আছে তেওঁ জনোৱা মতে বনৰীয়া গাহৰিৰ কাণকেইখন সৰু থাকে। গতিকে আমি এটা বনৰীয়া গাহৰি দেখিছোঁ ইয়াতে। বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এই আমি আপোনালোকক পবিতৰা অভয়াৰণ্যত দেখুৱাই আছোঁ এটা বনৰীয়া গাহৰি। ইয়াতে আপোনালোকে চাওক। এই বনৰীয়া গাহৰিৰ কাণকেইখন আমাৰ যিবিলাক গাহৰি আছে ঘৰত পোহা সেইবিলাকতকৈ সৰু বুলি আমাক জনাইছে, আৰু আমি দেখিছোঁ সেয়া। গতিকে পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ দৃশ্য এইদৰে আমি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, অসমত প্ৰায় 17খন অভয়াৰণ্য আছে। সেই অভয়াৰণ্যসমূহৰ ভিতৰত পবিতৰাখনো এখন অন্যতম। আৰু আমি জানিব পৰা মতে 1961 চনত 1961-62 চনত প্ৰথমবাৰৰ কাৰণে পবিতৰা অভয়াৰণ্যত গঁড় দেখিবলৈ পোৱা গৈছিলে। আৰু 1987 চনত অসম চৰকাৰে এই পবিতৰা অভয়াৰণ্যখনক অভয়াৰণ্য বা ৱাইল্ড লাইফ চেংচুৰী হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। গতিকে 1987 চনতে পবিতৰা অভয়াৰণ্যখনক এখন অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। গতিকে আমি আহি আছোঁ পবিতৰা অভয়াৰণ্যৰ ভিতৰ ভাগলৈ। আমি আপোনালোকক জনাওঁ যে পবিতৰা অভয়াৰণ্যখনত আপোনালোকে জীপ চাফাৰী যি কৰিবলৈ আহিব বিচাৰিছে বা আহিব ইচ্ছা আছে, আপোনালোকে 1 ঘণ্টা সময়ৰ ভিতৰতে পবিতৰা অভয়াৰণ্যত জীপ চাফাৰী সমাপ্ত কৰিব পাৰে।
গতিকে এঘণ্টা সময়ৰ ভিতৰত পবিত্ৰ অভয়াৰণ্যৰ দৃশ্যসমূহ আপোনালোকে চাই সমাপ্ত কৰিব পাৰে। তথাপি দৰ্শকসকল, আজিৰ পৰা প্ৰায় 8-10 বছৰ আগতে ইয়াতো চোৰাং চিকাৰীয়ে গড় হত্যা কৰিছিলে বুলি আমি জানিব পাৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ছোৱাত সেই যি চোৰাং চিকাৰীয়ে গড় হত্যা কৰিছিলে, সেই গড় হত্যা ৰোধ কৰিবলৈ বন বিভাগ সক্ষম হৈছিলে। এয়া চাওক, আমি আন এটা বনৰীয়া গাহৰি ইয়াতে দেখিছোঁ। বন্ধুসকল, অসমত প্ৰায় 17খন অভয়াৰণ্য আছে। সেই অভয়াৰণ্যসমূহৰ ভিতৰত পবিতৰাখনো এখন অন্যতম। আৰু আমি জানিব পৰা মতে 1961 চনত 1961-62 চনত প্ৰথমবাৰৰ কাৰণে পবিতৰা অভয়াৰণ্যত গঁড় দেখিবলৈ পোৱা গৈছিলে। আৰু 1987 চনত অসম চৰকাৰে এই পবিতৰা অভয়াৰণ্যখনক অভয়াৰণ্য বা ৱাইল্ড লাইফ চেংচুৰী হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। গতিকে 1987 চনতে পবিতৰা অভয়াৰণ্যখনক এখন অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। গতিকে আমি আহি আছোঁ পবিতৰা অভয়াৰণ্যৰ ভিতৰ ভাগলৈ। আমি আপোনালোকক জনাওঁ যে পবিতৰা অভয়াৰণ্যখনত আপোনালোকে জীপ চাফাৰী যি কৰিবলৈ আহিব বিচাৰিছে বা আহিব ইচ্ছা আছে, আপোনালোকে এঘণ্টা সময়ৰ ভিতৰতে পবিতৰা অভয়াৰণ্যত জীপ চাফাৰী সমাপ্ত কৰিব পাৰে। গতিকে এঘণ্টা সময়ৰ ভিতৰত পবিতৰা অভয়াৰণ্যৰ দৃশ্যসমূহ আপোনালোকে চাই সমাপ্ত কৰিব পাৰে। এতিয়া আমি আপোনালোকক দেখুৱাব গৈ আছোঁ, এটা জলাশয় ইয়াতে আছে আৰু বিভিন্ন প্ৰজাতিৰ চৰাই কিছুমান ইয়াতে আমি দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এয়া চাওক, কিছুমান চৰাই আমি আপোনালোকক ইয়াতে দেখুৱাইছোঁ। এতিয়া আমি আপোনালোকক এটা বিশেষ চৰাই দেখুৱাম। এই চৰাইটো চাওক, এই চৰাইটোৰ নাম হৈছে স্নেক বাৰ্ড। ইয়াৰ ডিঙিটো সাপৰ নিচিনা। এই চাওক, ডিঙিটো যথেষ্ট দীঘল। গতিকে ইয়াৰ নাম হৈছে স্নেক বাৰ্ড, অৰ্থাৎ ই হৈছে সাপৰ নিচিনা চৰাই। ইয়াৰ ডিঙিটো সাপৰ নিচিনা, গতিকে ইয়াৰ নাম দিছে স্নেক বাৰ্ড। গতিকে এইদৰে আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমাৰ সন্মুখেদি পাৰ হৈ গ'ল এটা শিয়াল। ইণ্ডিয়ান গল্ডেন জেকল বুলি কোৱা হয়। প্ৰকৃতি জগতত সঁচাকৈ জীৱ জন্তুবিলাকে খুব আনন্দ মনেৰে বসবাস কৰি থাকে। এয়া চাওক আপোনালোকে, ইণ্ডিয়ান গল্ডেন জেকল। কি আমাক চাইছে? ওচৰলৈ আহি যা ভাই, তহঁতক চাবৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ। ওচৰলৈ আহি যা। দিনৰ ওপৰত আমাৰ ভাষা বুজি পাব। আহি আমি এতিয়া দেখিলোঁ এটা বনৰীয়া মহ। যিদৰে আমাৰ গঁড় দেখি ভয় লাগিছিলে, বনৰীয়া মহটো দেখিও ভয় নলগা নহয়। ই যদি খেদি আহে আমাৰ কি হ'ব, সেইটোৱে আমাৰ ভয়। কিন্তু সিহঁতি খেদি আমাক নাহে, কিয়নো দৈনন্দিন এইদৰে হাজাৰ হাজাৰ মানুহে জীপ লৈ জীপ চাফাৰী কৰি থাকে জংঘলৰ ভিতৰত, অভয়াৰণ্যৰ ভিতৰত। গতিকে নিশ্চিতভাৱে সি আমাক খেদি নাহে বুলি আমি ধাৰণা কৰি লৈছোঁ। এইখিনিতে আমি আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ পবিতৰা অভয়াৰণ্যৰ বিষয়ে, যে ইয়াতে যিহেতু বিভিন্ন গৰু চৰি আছিলে, আমাৰ ইয়াৰ যিজন জীপ চাফাৰী ব্যক্তি আছে তেওঁ জনোৱা মতে বহু এনেকুৱা গৰু আছে যিবিলাকে ঘৰৰ পৰা মেলি দিছিলে ঘাঁহ খাবলৈ। যিহেতু আহে অভয়াৰণ্যৰ মাজত, সেই গৰু বহুতবিলাক ঘূৰি নগ'লে, বছৰ সেই গৰুবিলাক ইয়াতে থাকি বনৰীয়া গৰুৰ দৰেই হৈ গৈছে বুলি কৈছে। অৰ্থাৎ এই গৰুবিলাকক আৰু মালিকে কেতিয়াও ঘূৰাই নাপালে, সেই গৰুবিলাকে ইয়াতেই থাকিবলৈ আৰম্ভ কৰি দিলে। যিহেতু পবিতৰা অভয়াৰণ্যত বাঘ নাই, গতিকে ইয়াতে থকা যিমানবিলাক এনেকুৱা জন্তু আছে, গৰু ম'হ, এই জন্তুবিলাকে আনন্দ মনেৰে ইয়াতে সিহঁতে থাকিব পাৰে। আমি আপোনালোকক আন এখন জলাশয় দেখুৱাই আছোঁ। চাওক, এই যে চৰাইখিনি উৰি গৈছে, যিখিনি চৰাই দেখিছে, এইখিনি চৰাই হৈছে তেলীয়া সাৰেং। ইহঁতৰ নাম হৈছে তেলীয়া সাৰেং। গতিকে প্ৰকৃতিৰ বুকুত এই চৰাইবিলাকে খুব আনন্দ মনেৰে সিহঁতে আছে। এয়া চাওক চৰাইৰ জাক। গতিকে আপোনালোকে যদিহে
এনেকুৱা ধৰণৰ চৰাইসমূহ চাব বিচাৰে আপোনালোকে আহিবৰ কাৰণে এতিয়া বেষ্ট সময় হৈছে নৱেম্বৰ ডিচেম্বৰ মাহ। ইয়াৰ যিবিলাক স্থানীয় চৰাই আছে সেইবিলাকৰ বাহিৰে আপোনালোকে বিভিন্ন পৰিভ্ৰমী চৰাইবিলাকো দেখিবলৈ পাব। এই চৰাইবিলাক চাইবেৰিয়া ফালৰ পৰা ইয়ালৈ বহু চৰাই আহে, হাজাৰ হাজাৰ চৰাই পবিতৰা অভয়াৰণ্যলৈ আহে। গতিকে আপোনালোকে নিশ্চিতভাৱে নৱেম্বৰ ডিচেম্বৰ বা জানুৱাৰী মাহত পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰিবলৈ আহিব পাৰে। আৰু তেতিয়াই আপোনালোকে ইয়াৰ যি সৌন্দৰ্য আছে আৰু যিবিলাক চৰাই আছে সেই চৰাইবিলাক আপোনালোকে দেখিবলৈ পাব। গতিকে আমি যদিও এতিয়া আহিলোঁ মাৰ্চ মাহৰ শেষৰ ফালে, তথাপিও আমি ইয়াতে বিভিন্ন জীৱ জন্তু তথা চৰাইবোৰ দেখিছোঁ। কিন্তু আমাক জনাৰ মতে পবিতৰা অভয়াৰণ্য ভ্ৰমণৰ বেষ্ট সময় হৈছে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহৰ সময়ছোৱা। গতিকে আপোনালোকে চাওক, আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ ধুনীয়া দৃশ্যবিলাক আমি আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'টো লাইক কৰিব তথা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' আমি আপোনালোকক দেখুৱাই থাকিম। তো বন্ধুসকল, আমাৰ অসমখন বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যৰে ভৰপূৰ হৈ আছে। আমি আপোনালোকক জনালোঁ যে 17খন আমাৰ অভয়াৰণ্য আছে আৰু নতুনকৈ অভয়াৰণ্য গঠন কৰি থকা হৈছে। সেইবিলাকৰ ভিতৰত পবিতৰা অভয়াৰণ্যখন হৈছে এখন অতি ধুনীয়া অভয়াৰণ্য। আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে পবিতৰা অভয়াৰণ্যখন দুখন ৰিজাৰ্ভ ফৰেষ্টক লৈ গঠন কৰা হৈছে। এখন হৈছে ৰাজা মায়ং ৰিজাৰ্ভ ফৰেষ্ট, আনখন হৈছে পবিতৰা ৰিজাৰ্ভ ফৰেষ্ট। গতিকে দুখন ৰিজাৰ্ভ ফৰেষ্টক লৈ এই পবিতৰা যিখন অভয়াৰণ্য আছে সেই অভয়াৰণ্যখন গঠন কৰা হৈছে। গতিকে আমি জীপ চাফাৰী বৰ্তমান কৰি আছোঁ পবিতৰা অভয়াৰণ্যৰ ভিতৰ চৰাত। আৰু এটা গঁড় আমি দেখিবলৈ পালোঁ। এতিয়ালৈকে আমি প্ৰায় 4টা গঁড় দেখিছোঁ। আমি আপোনালোকক কৈছিলোঁ যে ইয়াতে প্ৰায় 107টা গঁড় আছে বুলি আমাক জনাইছে এই জীপ চাফাৰী ব্যক্তিজনে। কিমান সঁচা মিছা আমি নাজানো। তাৰ ভিতৰত আমি 4টা গঁড় দেখাৰ আমাৰ সৌভাগ্য হ'ল। চাওক, গঁড় আকৌ আমি এটা দেখিবলৈ সক্ষম হ'লোঁ। এইটো বনৰীয়া ম'হ আমি আকৌ দেখিছোঁ। বনৰীয়া ম'হটো আমাৰ ফালে আহি আছে ক্ৰমান্বয়ে। আৰু যেতিয়া আপোনালোকে এইদৰে নেশ্যনেল পাৰ্ক বা অভয়াৰণ্যবিলাকত জীপ চাফাৰী কৰিব, তেতিয়া কিন্তু আপোনালোকক অভয়াৰণ্য বা নেশ্যনেল পাৰ্কৰ ভিতৰত কিন্তু নামিবলৈ অনুমতি দিয়া নহয়, যিহেতু জীৱ জন্তুবিলাকে আক্ৰমণ কৰি দিয়াৰ সম্ভাৱনা আছে। গতিকে আপোনালোকক সেই কথা আমি জনাইছোঁ, অভয়াৰণ্যৰ ভিতৰত আপোনালোকক নামিবলৈ দিয়া নহ'ব। আৰু আপোনালোকে যদি পানী আনিব বিচাৰে তেতিয়াহ'লে 1 টাইম ইউজ কৰা প্লাষ্টিক আপোনালোকে অভয়াৰণ্যৰ ভিতৰলৈ আনিব নোৱাৰে, পবিতৰাৰ ভিতৰলৈ আনিব নোৱাৰে বা যিকোনো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ আপোনালোকে নিব নোৱাৰে। কাৰণ এই 1 টাইম ইউজ প্লাষ্টিকৰ বটল যদি তাৰ ভিতৰত পেলাই থৈ অহা হয় তেতিয়াহ'লে সি গোটেই পৰিৱেশটো দূষিত কৰিব। গতিকে সেইকাৰণে সেই ধৰণৰ প্লাষ্টিকৰ বটলসমূহ ইয়াতে প্ৰতিবন্ধকতা লগাই থোৱা হৈছে। গতিকে সেয়া আমি আপোনালোকক জনালোঁ। আপোনালোকে পানী বটল আনিব পাৰে, কিন্তু 1 টাইম ইউজ পানী বটল আপোনালোকে আনিব ইয়ালৈ নোৱাৰে। গতিকে আমি এতিয়া পবিতৰা অভয়াৰণ্যৰ ভিতৰলৈ গতি কৰি আছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই আছে আমাৰ চেনেল এনি ৱৰ্ল্ডৰ যোগেদি। বন্ধুসকল, আপোনালোকে এই ভিডিঅ' চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব দেই। এইদৰে বিস্তীৰ্ণ ঘাঁহনি আৰু গছ গছনিয়ে পবিতৰা অভয়াৰণ্যখন ভৰি আছে। পবিতৰা অভয়াৰণ্যখনৰ এই গছ গছনি তথা ঘাঁহনিবিলাকে অভয়াৰণ্যখনক এখন অতি ধুনীয়া অভয়াৰণ্যলৈ পৰিণত কৰিছে। যদিও অভয়াৰণ্যখন মাটিকালি দিশৰ পৰা এখন সৰু অভয়াৰণ্য 38 বৰ্গ কিলোমিটাৰৰ, তথাপিও এই অভয়াৰণ্যখন অসমৰ ভিতৰতে এখন অতি ধুনীয়া অভয়াৰণ্য। এয়া চাওক, আমি আপোনালোকক আকৌ দেখুৱাইছোঁ কিছুমান চৰাই ইয়াতে চৰি আছে। এয়া চাওক, এইখিনি হৈছে শামুক ভঙা চৰাই। যদি ইহঁতৰ প্ৰিয় খাদ্য হৈছে শামুক, ইহঁতি হৈছে শামুক ভঙা চৰাই। গতিকে এই চৰাইবিলাকে পবিতৰা অভয়াৰণ্যখনক এক অতি মনোমোহা কৰি তুলিছে। আৰু আমি ইতিমধ্যে আপোনালোকক জনালোঁ যে আমি অহাৰ টাইমটো সঠিক নহ'লে, সেইকাৰণে আমি পৰিভ্ৰমী চৰাই যিবিলাক আছে সেই চৰাইবিলাক ইয়াতে আমি দেখিবলৈ এতিয়ালৈকে পোৱা নাই। হয়তো আমি কিছু সময় পিছতেই চৰাইবিলাক দেখিবও পাৰোঁ। আপোনালোকে সেয়েহে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। পবিতৰা অভয়াৰণ্যখনৰ এইটো হৈছে একমাত্ৰ ভিডিঅ'। আমি অভয়াৰণ্যখনৰ ভিতৰৰ গোটেই দৃশ্য আমি আপোনালোকক এয়া A to Z আমি আপোনালোকক দেখুৱাই আছোঁ। চাওক, আমি ক্ৰমান্বয়ে অভয়াৰণ্যখনৰ ভিতৰে আগবাঢ়ি আছোঁ। আৰু ইয়াত থকা যিবিলাক গছ আছে সেই গছবিলাক ইমান ধুনীয়াকৈ শাৰী পাতি আছে, হয়তো আমাৰ মনত ভাৱ আহিছিলে যে এই গছবিলাক বন বিভাগে ৰোপণ কৰিছিলে নেকি বুলি আমাৰ মনত ভাৱ আহিছিলে। কিন্তু প্ৰকৃতিয়ে
ইমান ধুনীয়াকৈ এই পৰিৱেশ সৃষ্টি কৰি ৰাখিছে, এয়া আমি কল্পনাই কৰিব নোৱাৰোঁ। কেৱল মাত্ৰ মানুহেহে প্ৰকৃতি ধ্বংস কৰি আমাৰ যি বৰ্বৰতাৰ পৰিচয় আছে সেয়া আমি দি আহিছোঁ। গতিকে প্ৰকৃতিৰ বুকুলে আপোনালোকে আহি এক আনন্দ অনুভৱ কৰিব পাৰে। আমাৰ দৈনন্দিন যি জীৱন যাত্ৰা আছে তাৰ পৰা আপোনালোকে দূৰত আহি সেয়া আপোনালোকে কিছু সময়ৰ কাৰণে হ'লেও তাক আপোনালোকে নাইকিয়া কৰিব পাৰে। এতিয়া আমি এটা পৰিভ্ৰমী চৰাই দেখিবলৈ পালোঁ। এইটো যিটো চৰাই আপোনালোকে দেখিছে, এইটো হৈছে এটা পৰিভ্ৰমী চৰাই। আমাক জনোৱা মতে এই চৰাইটো ইয়াৰ স্থানীয় চৰাই নহয়, এইটো হৈছে এটা চাইবেৰিয়ান চৰাই। গতিকে এই ধৰণৰ পৰিভ্ৰমী যিবিলাক চৰাই আছে, এই চৰাইবিলাকে পবিতৰা অভয়াৰণ্যলৈ অহা দেখিবলৈ পোৱা যায়। কিন্তু গৰম অহাৰ লগে লগে এই চৰাইবিলাকেও ইয়াৰ পৰা সিহঁতে গুচি যায়। আৰু পবিতৰা অভয়াৰণ্যলৈ অহা পৰিভ্ৰমী চৰাইবিলাকৰ সৰহভাগেই চাইবেৰিয়াৰ পৰা আহে বুলি আমাক জনাবলৈ দিছে। গতিকে আমি পবিতৰা অভয়াৰণ্যখনৰ ভিতৰ ভাগৰ পৰা পুনৰ এতিয়া ওলাই আহিছোঁ লাহে লাহে। আমি ইতিমধ্যে আপোনালোকক জনালোঁ যে এঘণ্টা সময়ৰ ভিতৰত আপোনালোকে এই অভয়াৰণ্যখন ভ্ৰমণ কৰিব পাৰে। অৰ্থাৎ এঘণ্টা সময়ৰ ভিতৰত আপোনালোকে পবিতৰা অভয়াৰণ্যখনৰ সকলোবিলাক দৃশ্য চাই শেষ কৰিব পাৰে। আৰু চাওক, আকৌ এটা চৰাই দেখুৱালোঁ, এইটো হৈছে এটা চাইবেৰিয়ান চৰাই। আৰু আমাক জনোৱা মতে ইমান দেৰিলৈকে পৰিভ্ৰমী চৰাইবোৰ আচলতে নাথাকেই, তথাপিও আমি এটা পৰিভ্ৰমী চৰাই দেখিবলৈ সক্ষম হৈছোঁ। এই চাইবেৰিয়ান চৰাইটো আহি ইয়াতে আছেহি। আৰু গৰম অহাৰ লগে লগে এই চৰাইবিলাকে পুনৰ অসমৰ পৰা সিহঁতে প্ৰস্থান কৰে। গতিকে প্ৰকৃতি জগতৰ এই ঘটনা সঁচাকৈ বিচিত্ৰ নহয়নে? সুদূৰ চাইবেৰিয়াৰ পৰা আহি হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত এই চৰাইবিলাকে পবিতৰা অভয়াৰণ্যত আছেহি। আৰু এই চৰাইবিলাক কেৱল পবিতৰাই নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, গতিকে অসমৰ যিমানবিলাক অভয়াৰণ্য আছে, ৰাষ্ট্ৰীয় উদ্যান আছে, সকলোবিলাকতে এই পৰিভ্ৰমী চৰাইবিলাকে অৱস্থান লোৱা দেখিবলৈ পোৱা যায়। গতিকে বন্ধুসকল, আমি আপোনালোকক পবিতৰা অভয়াৰণ্যৰ বিভিন্ন দৃশ্যসমূহ দেখুৱালোঁ। যদিও 107টা গড় আছে, তাৰ ভিতৰত আমি মাত্ৰ পবিতৰা অভয়াৰণ্যখনৰ ভিতৰত আমি 4টা গড় দেখিলোঁ। আৰু আমি পবিতৰা অভয়াৰণ্যত প্ৰৱেশৰ পূৰ্বে প্ৰায় 5-6টামান গড় দেখিছিলোঁ। গতিকে যিয়ে নহওক কিয়, পবিতৰা অভয়াৰণ্যখনলৈ আহি আমাৰ খুব ভাল লাগিলে। এখন সঁচাকৈ অতি ধুনীয়া অভয়াৰণ্য। আৰু এঘণ্টা সময়ৰ ভিতৰত আমি এই অভয়াৰণ্যখনৰ ভ্ৰমণ শেষ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে আমি আপোনালোকক এই পবিতৰা অভয়াৰণ্যখনৰ ভিতৰৰ এই দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু বাৰিষা অহাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ পানী এই অভয়াৰণ্যখনত সোমায় আৰু অভয়াৰণ্যখনৰ কিছু অংশ বানপানীত বুৰ যায়। গতিকে যিয়ে নহওক কিয়, এই বানপানী যদি নহয়, অভয়াৰণ্যখন কিন্তু তিষ্ঠি নাথাকিব। গতিকে অভয়াৰণ্যখনত ঘাঁহ গজিবলৈ হ'লে, গছ গছনি গজিবলৈ হ'লে সেই বানপানী আৱশ্যক বুলি আমাক বন বিভাগৰ লোকে জানিবলৈ দিছে। গতিকে পবিতৰা অভয়াৰণ্যখনৰ ভিতৰৰ যি সেউজীয়া দৃশ্য, সুন্দৰ দৃশ্য আপোনালোকক আমি এই ভিডিঅ'ৰ যোগেদি দেখুৱাই আছোঁ। আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, আমাৰ অসমতে ভ্ৰমণ কৰিবৰ কাৰণে বহুত বেছি ঠাই আছে। আমাৰ ইয়াতে প্ৰায় 7খন ৰাষ্ট্ৰীয় উদ্যান, 17খন ৱাইল্ড লাইফ চেংচুৰীৰ উপৰি আন বিভিন্ন সুন্দৰ প্ৰকৃতিৰ দৃশ্যসমূহ আছে। গতিকে নিশ্চিতভাৱে আপোনালোকেও এই স্থানসমূহ ভ্ৰমণ কৰি কিছু আনন্দ, কিছু মাদকতা আপোনালোকে লাভ কৰিব পাৰে। গতিকে সেয়েহে ভূপেন হাজৰিকাই তাহানিতে গাইছিলে, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। গতিকে অসমৰ ৰূপ গুণৰ কোনো তুলনা নাই। শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমখন বিভিন্ন নদ নদী, পাহাৰ পৰ্বত তথা ৰাষ্ট্ৰীয় উদ্যান, ৱাইল্ড লাইফ চেংচুৰী আদিৰে ভৰপূৰ হৈ আছে। গতিকে আপোনালোকেও অসমৰ এই যি সৌন্দৰ্য আছে সেয়া আপোনালোকেও উপভোগ কৰক। গতিকে বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আমাৰ চেনেলৰ আন ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰিব তথা আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পালে কিন্তু কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, এই ভিডিঅ'ত আমি পবিতৰা অভয়াৰণ্যখনৰ সুন্দৰ দৃশ্যসমূহ আমি আপোনালোকক দেখুৱালোঁ। আমি আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াতে যদি জীপ চাফাৰী কৰোঁ বুলি আহে, তেতিয়াহ'লে এবাৰত 6জন ব্যক্তিয়ে একেলগে জীপ চাফাৰী কৰিব পাৰে। অৰ্থাৎ এখন জীপত 6জন ব্যক্তিক জীপ চাফাৰী কৰাৰ অনুমতি আছে।
আপোনালোকে 1800 টকা দিব লাগিব জীপ চাফাৰীৰ কাৰণে। আৰু তদুপৰি আপোনালোকে প্ৰথমে আহি আপোনালোকে টিকট কাউণ্টাৰত টিকট ক্ৰয় কৰিব লাগিব। যদি এজন ব্যক্তি আহে, যদি দুজন ব্যক্তি আহে 430 টকা, 3জন আহিলে 495, 4জন আহিলে 560, 5জন আহিলে 625 আৰু 6জন আহিলে 690 টকা দি আপোনালোকে টিকট সংগ্ৰহ কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে যিকোনো এজন ব্যক্তিয়ে আপোনালোকে এটা পৰিচয় পত্ৰ, আধাৰ, পান কাৰ্ড, আপোনালোকে যিকোনো এটা পৰিচয় পত্ৰ দিব লাগিব। আৰু তাৰপিছত সেই টিকট হোৱাৰ পিছতহে আপোনালোকে জীপ চাফাৰী কৰিব পাৰিব। অৰ্থাৎ সেই টিকটৰ যোগেদিহে আপোনালোকে জীপ চাফাৰী কৰিব পাৰিব। গতিকে সেইকাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ যে ইয়াত অহাৰ লগে লগে নেটৱৰ্কৰ বহুত সমস্যা থাকে, যিহেতু তেওঁলোকে কেছ নলয়। সেইকাৰণে আপোনালোকে পবিতৰা অভয়াৰণ্যলৈ আহিব বিচাৰিলে আপোনালোকে পোনপটীয়াভাৱে ইণ্টাৰনেটৰ যোগেদি আপোনালোকে সেই টিকট কৰি ল'ব। গতিকে আহি আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ পৰা এতিয়া ওলাই আহিছোঁ। আমি আপোনালোকক পবিতৰা অভয়াৰণ্যখনৰ পৰাই সকলো দৃশ্যই দেখুৱালোঁ। গতিকে আপোনালোকে শেষলৈকে আমাৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল। আমি আন ভিডিঅ'সমূহতো এইদৰে আমাৰ অসমৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে, আমাৰ অভয়াৰণ্যসমূহ আছে, তথা অসমৰ যিসমূহ ধুনীয়া স্থান আছে সেইসমূহ আমি আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু প্ৰথমে আমি আপোনালোকক কৈছিলোঁ যে আমি যিখন গেটেদি প্ৰৱেশ কৰিলোঁ সেইখন গেটেদি প্ৰকৃততে পবিতৰা অভয়াৰণ্যৰ বনভোজস্থলীলৈ অহাৰ গেট হয়। গতিকে আমি সেয়া গম নাপালোঁ। গতিকে তাৰ কাৰণে আমি 100 টকা দিব লগা হ'ল, যদিও সেই 100 টকা আমি দিবলগীয়া নাছিলে, যিহেতু আমি পিকনিকৰ স্থলীলৈ অহা নাছিলোঁ। গতিকে আপোনালোকে পবিতৰা অভয়াৰণ্যলৈ আহিলে মূল গেটেৰে প্ৰৱেশ কৰিব। আৰু আপোনালোকে মূল গেটেৰে প্ৰৱেশ কৰিলে কোনো ইয়াতে ফিজ দিব নালাগে। কিন্তু আপোনালোকে ইয়াতে যদি গাড়ী পাৰ্কিং, নিজৰ ব্যক্তিগত বাহন লৈ আহে, আপোনালোকে যদি নিজৰ গাড়ী লৈ আহে তেতিয়াহ'লে আপোনালোকে 40 টকা পাৰ্কিং ফিজ ইয়াতে আপোনালোকে দিব লাগিব। আৰু ওচৰতে ইয়াতে আপোনালোকে চাহ খোৱাৰো খুব সুন্দৰ ব্যৱস্থা আছে, ভাতৰো খুব সুন্দৰ ব্যৱস্থা আছে। গতিকে পবিতৰা অভয়াৰণ্য ভ্ৰমণলৈ আহিলে আপোনালোকে ইয়াতে সকলোখিনি সুবিধা লাভ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ' শেষলৈকে চোৱাৰ কাৰণে পুনৰ আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, তথা আমাৰ চেনেলৰ আন ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰিব। এইখনেই হৈছে পবিতৰা অভয়াৰণ্যৰ মুখ্য গেট এইখনেই হৈছে। গতিকে আপোনালোকে এইখন গেটেৰে প্ৰৱেশ কৰিব, তেতিয়া আপোনালোকে অযথা 100 টকা খৰচ কৰিবলগীয়া নহয়।